যিজনক আল্লাহ তাআলাই বহুত বেছি ভাল পায়, যিজনক অতি মৰম কৰে, সেইজনক তিনিটা বস্তু দান কৰে, তিনিটা নিয়ামত আল্লাহ তাআলাই দান কৰে। কোটি কোটি টকা খৰচ কৰিও কোনোবাই এই নিয়ামত হাসিল কৰিব নোৱাৰে যদি আল্লাহ তাআলাই নিদিয়ে, কিয়নো এই নিয়ামত একমাত্ৰ আল্লাহ ৰব্বুল আলামিনৰ দান হয়। সেইজনেই পাব যিজন আল্লাহৰ পছন্দনীয় বান্দা হয়, যিজনক আল্লাহ বহুত বেছি ভাল পায়, সেইজনকেই এই তিনিটা নিয়ামত আল্লাহ তাআলাই দান কৰি থাকে। যদি আপোনাৰ মাজত এই তিনিটা বস্তু আছে, এই নিয়ামত আপুনি পাইছে, আপুনি খুব ভাগ্যৱান হয়। আপুনি শুকৰিয়া আদায় কৰিব, আল্লাহ তাআলাৰ নিয়ামতৰ শুকৰিয়া আদায় কৰিব, আপুনি ইহকাল পৰকালত আপুনি কামিয়াব হয়। এক নম্বৰত যিজনক আল্লাহ তাআলাই ইলম দান কৰিলে। ইলম এনেকুৱা বস্তু হয় যাৰ দ্বাৰা ইনসান অন্ধকাৰৰ পৰা পোহৰত আহিব পাৰে, সঠিক ৰাস্তা বাছনি কৰিব পাৰে। হাদিস শরীফত আহিছে, সহিহ বুখারীর কিতাবুল ইলমৰ হাদিস হয়। আল্লাহর নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে, মাই ইউরিদিল্লাহু বিহি খায়রান ইউফাক্কিহু ফিদ্দিন। যিজনক আল্লাহ তাআলাই বহুত বেছি ভাল পায়, যাৰ লগত আল্লাহ তাআলাই ৰহমতৰ মামলা কৰিব বিচাৰে, সেইজনক দিনৰ সহি ইলম দান কৰে। সুবহানাল্লাহ, এনেকুৱা ইলম যাৰ দ্বাৰা আল্লাহ তাআলাৰ মাৰিফাত হাসিল কৰিব পাৰি। এই দুনিয়াৰ অন্ধকাৰত থাকি যিজনে আল্লাহৰ মাৰিফাত হাসিল কৰিলে, যিজনে আল্লাহ তাআলাৰ পেহচান হাসিল কৰিলে, সেইজনেই তো কামিয়াব হয়। এই দুনিয়া ফিতনাৰ জামানা, এই অন্ধকাৰত থাকি যদি আমি আল্লাহৰ মাৰিফাত হাসিল কৰিব পাৰোঁ, তেতিয়াহে আমি কামিয়াব হয়। নহ'লে এই পৃথিৱীত প্ৰত্যেককে আল্লাহ তাআলাই হুনাৰ দান কৰিছে। সকলোৰে মাজত বেলেগ বেলেগ টেলেণ্ট আছে, সকলোৱে নিজৰ নিজৰ টেলেণ্টৰ দ্বাৰা এই দুনিয়াত চলিছে, জীৱন অতিবাহিত কৰি আছে। মনত ৰাখিব, আচল হুনাৰমন্দ, প্ৰকৃত টেলেণ্টেড সেইজন ব্যক্তি হয় যিজনে এই পৃথিৱীৰ অন্ধকাৰত থাকি তাৰ সৃষ্টিকৰ্তা, তাৰ খালিক, তাৰ মালিক আল্লাহ ৰব্বুল আলামিনৰ মাৰিফাত হাসিল কৰিব পাৰিলে, আল্লাহ তাআলাক চিনি পালে, সেইজনে প্ৰকৃত টেলেণ্টেড হয়। সুলতান মাহমুদ গজনবী রহমতুল্লাহ আলাইহিৰ জামানাৰ সৰু এটা কাহিনী মই কওঁ, আপুনি বুজি পাব যে আমাৰ জীৱনত আচলতে আমি কি কৰিব লাগে, আমি কি ইলম, কেনেকুৱা টেলেণ্ট আমি হাসিল কৰিব লাগে। সুলতান মাহমুদ গজনবী রহমতুল্লাহ আলাইহিৰ জামানাত চোৰৰ বহুত উৎপত্তি হৈছিল। চোৰৰ কাৰণে মানুহ শান্তিত থাকিব নোৱাৰে, ৰাতি ভালকৈ টোপনি মাৰিব নোৱাৰে, খোৱা বস্তু পৰ্যন্ত চোৰে চুৰ কৰি লৈ যায়। এদিনাখন সুলতান মাহমুদ গজনবী রহমতুল্লাহ আলাইহি চিন্তা কৰিলে, এই চোৰ একেবাৰে কেনেকৈ শেষ কৰিব পাৰি, এটা কৌশল কৰিব লাগিব। সুলতানে ছদ্মবেশত ড্ৰেছ সলনি কৰি ফটা চিঙা কাপোৰ পিন্ধি চহৰত ওলাই গ'ল। ৰাতিৰ অন্ধকাৰত, ৰাতিতে ওলাই গৈছে যে চোৰ ক'ত ক'ত থাকে, আজি চোৰৰ লগত মই বন্ধু হ'ম। বিচাৰি বিচাৰি গৈ এক জেগাত দেখা পালে কেইটামান চোৰে মিটিং কৰি আছে, আলোচনা কৰি আছে। এও যাই লাহে লাহে তেওঁলোকৰ লগত বহি গ'ল। তেওঁলোকে আলোচনা কৰি থাকোঁতে যেতিয়া নতুন এজন মানুহ দেখা পালে, সুধিলে, ভাই তুমি কোন হয়? সুলতান মাহমুদ গজনবী রহমতুল্লাহ আলাইহি উত্তৰত ক'লে যে ময়ো তোমালোকৰ দৰে এজন হয়। বাকীখিনিয়ে বুজি পালে যে এও কিজানি কোনোবা এটা চোৰ হয়। আচলতে সুলতান মাহমুদ গজনবী কোনো মিছা কথা কোৱা নাই। তেওঁ যিটো উত্তৰ দিছে যে ময়ো তোমালোকৰ দৰে এজন মানুহ হয়, আৰু সেইখিনিয়ে বুজি পাইছে যে এও কিজানি আমাৰ দৰে কোনোবা চোৰ হয়। যি কি নহওক, যে তেওঁলোকে এতিয়া চুৰ কৰিবলৈ যাব, যিহেতুকে এটা নতুন সাথী আহিছে, এখেতক সুধিছে, যদি আমাৰ লগত চুৰ কৰিব বিচৰা, আমাৰ লগত বন্ধু হ'ব বিচৰা, তেতিয়াহ'লে তোমাৰ মাজত কি টেলেণ্ট আছে, কি হুনাৰ আছে, আমাক দেখাব লাগিব। এতিয়া সুলতান মাহমুদ গজনবী ৰহমতুল্লাহ আলাইহি কয় যে মই কেনেকুৱা জামাতত চামিল হৈ আছোঁ, কেনেকুৱা বন্ধুৰ লগত মই চুৰ কৰিম, মই প্ৰথমতে জানি লওঁ তেওঁলোকৰ হুনাৰ কেনেকুৱা, তেতিয়াহে মোৰ পচন্দ হ'লে মই চামিল হ'ম। আৰু তোমালোকে যেতিয়া নিজৰ হুনাৰ দেখাবা, তেতিয়াহে মোৰ টেলেণ্ট মই দেখাম। তেওঁলোকে এজন এজনকৈ নিজৰ নিজৰ টেলেণ্টৰ কথা কৈ আছে। এজনে কৈ আছে, মোৰ বাহুত এনেকুৱা বল আছে, যিমান মজবুত দিৱাৰ নাথাকক কিয়, ৱাল যিমানেই শক্তিশালী নাথাকক কিয়, মই সুৰংগ কৰি দিব পাৰোঁ, সেই ৱাল ভাঙি দিব পাৰোঁ। সকলোৱে ৱাহ ৱাহ দিলে যে বহুত ভাল কথা, এনেকুৱা টেলেণ্টটো প্ৰয়োজন হয়। আৰু এজনে কৈ আছে, দ্বিতীয়জন ব্যক্তিয়ে কৈ আছে যে মোৰ এনেকুৱা পাৱাৰ আছে, এনেকুৱা শক্তি আছে, যিমান ওখ দিৱাৰ নাথাকক কিয়, ৱাল যিমানেই ওখ নাথাকক কিয়, মই বগাই যাব পাৰোঁ, ৱাল পাৰ কৰি যাব পাৰোঁ। সকলোৱে বাহ বাহ দিলে যে এনেকুৱা টেলেণ্টটো আমাৰ প্ৰয়োজন হয়। তৃতীয় নম্বৰজন ব্যক্তিয়ে কৈ আছে, মোৰ নাকত এনেকুৱা পাৱাৰ আছে যে যদি কোনো ঠাইত সোণ ৰূপ মণিমুকুতা কিবা খাজানা যদি মাটিৰ তলতো লুকুৱা থাকে, মই নাকেৰে শুঙি কৈ দিব পাৰোঁ যে ইয়াত খাজানা লুকুৱা আছে, ইয়াতে খান্দি ওলাই লোৱা। এনেকুৱা পাৱাৰ, সকলোৱে ৱাহ ৱাহ দিলে, এনেকুৱা টেলেণ্টটো আমাৰ প্ৰয়োজন হয়। 4 নম্বৰজন ব্যক্তিয়ে কৈ আছে, মোৰ চকুত এনেকুৱা পাৱাৰ আছে, আল্লাহ তাআলাই এনেকুৱা পাৱাৰ দিছে,
মই ৰাতিৰ অন্ধকাৰত যদি কাৰোবাক দেখা পাওঁ, দিনৰ পোহৰত দেখিলে মই তাক চিনি পাই যাওঁ। সকলোৱে বাহবা দিছে। 5 নম্বৰজন ব্যক্তিয়ে কৈ আছে, মোৰ কাণত এনেকুৱা শক্তি আছে, এনেকুৱা পাৱাৰ আছে যে আমি চুৰ কৰিবলৈ গৈ থাকোঁতে যদি কুকুৰে মাতে, কুকুৰৰ আৱাজ মই বুজি পাওঁ। কুকুৰে কি কৈ আছে, যে আমাৰ কিবা ডেঞ্জাৰ হ'ব নেকি, কিবা খাতৰা হ'ব নেকি, আমাক সাৱধানতা কৰিছে নেকি, আমি বুজি পাই যাওঁ। মোৰ কাণৰ এনেকুৱা পাৱাৰ আল্লাহ তাআলাই দান কৰিছে। সকলোৱে বাহবা দিছে। 6 নম্বৰজন ব্যক্তিয়ে কৈ আছে, মই মাহিৰ হিচাপ হয়, যিমান কঠিন হিচাপ নাথাকক কিয়, সোণ ৰূপ মণি মুকুতা টকা পইচাৰ যিমানেই কঠিন হিচাপ নাথাকক কিয়, মই অলপ সময়ৰ ভিতৰতে ছল্ভ কৰি দিব পাৰোঁ, সেই হিচাপ কমপ্লিট কৰি দিব পাৰোঁ। সকলোৱে বাহবা দিছে। সুলতান মাহমুদ গজনবীক যেতিয়া প্ৰশ্ন কৰা হ'ল যে তোমাৰ মাজত কি হুনাৰ আছে, কি টেলেণ্ট আছে, তুমি কোৱা। এতিয়া এখেতে কৈ আছে, মোৰ দাড়িত এনেকুৱা পাৱাৰ আছে, এনেকুৱা শক্তি আছে, কোনো আসামিক যেতিয়া ফাঁচীঘাটত লৈ যোৱা হয় তাক ফাঁচী দি দিব। ঠিক তেনে মুহূৰ্তত যদি মোৰ এই দাড়ি লৰচৰ কৰি উঠে, মই লৰাই দিওঁ, তেতিয়াহ'লে সেই ফাঁচীঘাটৰ আসামী মুক্তি পাই যায়। সকলোৱেতো আচৰিত হৈ গ'ল, এনেকুৱা টেলেণ্টটো আমাৰ মাজত কাৰোৱে নাই। আপুনিতো চুৰৰ প্ৰেচিডেণ্ট হয়, আপুনি চুৰৰ কুতুব হয়, আজিৰ পৰা আৰু কোনো টেনশ্যন নাই। সকলোৱে এনেকুৱা তাৰিফ কৰিছে, প্ৰশংসা কৰিছে যে আজিৰ পৰা যদি আমি ক'ৰবাত ফচিও যাওঁ, ধৰাও পৰোঁ, আমাৰ কোনো টেনশ্যন নাই। চুৰৰ কুতুব আমি পাই গৈছোঁ, চুৰৰ প্ৰেচিডেণ্ট পাই গৈছোঁ, আমাক তেওঁ মুক্তি কৰি দিব। আজি যিহেতুকে এজন ভাল টেলেণ্টেড মানুহ পাইছে, আজি তেওঁলোকে পৰামৰ্শ কৰিলে চুৰ ক'ত কৰিব পাৰি। তেওঁলোকে গোটেইখিনিয়ে ৰায় দিলে, সকলোৰে ৰায় পৰামৰ্শ মতে আজি সম্ৰাটৰ ঘৰত চুৰ কৰা হ'ব। এতিয়া চুলতান মাহমুদ গজনবী নিজেই লগত আছে, মনত ৰাখিব, চুলতান কিন্তু লগতে আছে, এওঁলোক চুৰ কৰিবলৈ যাব। যিমান যি হ'লেও সকলোৱে ৰায় দিছে সম্ৰাটৰ ঘৰত চুৰ কৰিব লাগিব, এও একো কোৱা নাই, ঠিক আছে সম্ৰাটৰ ঘৰতে আজি চুৰ কৰা হওক। তেতিয়া গোটেইখিনি মিলি চুৰ কৰিবলৈ গৈ আছে। কিছু ৰাস্তা যোৱাৰ পিছত কুকুৰে ভুকি আছে। এজন মানুহ আছিল নহয়, কুকুৰৰ মাত বুজি পাই কুকুৰে কি কৈ আছে, তেওঁ বুজি পালে যে কুকুৰে কৈ আছে যে হেই চুৰহঁত, তোমালোকে ক'ত চুৰ কৰিবলৈ গৈ আছা, চুলতান তোমালোকৰ লগতে আছে, সাৱধান হৈ যোৱা। এওঁতো কথাখিনি বুজি পালে যে কুকুৰে কৈ আছে সম্ৰাট আমাৰ লগতে আছে। বাকীখিনিক ক'লে যে এতিয়া দেখোন কুকুৰে বকি আছে, সম্ৰাট বোলে আমাৰ লগতে আছে। সকলোৱে হাঁহিছে, কি কথা ক, আজি ফচি গ'লেও টেনশ্যন নাই, আমাক বচাবলৈ এজন আছে। যিজনে সতৰ্ক কৰিলে তেওঁৰ কথাও কোনেও গুৰুত্ব নিদি সকলোৱে আগবাঢ়ি গ'ল সম্ৰাটৰ ঘৰত চুৰ কৰিব। যিজনে ৱাল পাৰ কৰিব পাৰে তেওঁ ৱাল পাৰ কৰি গেট খুলি দিলে, সকলো ভিতৰত সোমাই গ'ল। যাৰ নাকত পাৱাৰ আছে তেওঁ শুঙি শুঙি বিচাৰিলে ক'ত ক'ত খাজানা লুকুৱা আছে, সকলো জাগাৰ পৰা খাজানা উলিয়াই আনিলে। নিজৰ নিজৰ টেলেণ্ট মতে সকলোৱে কাম কৰিলে, দামী দামী বস্তু, কিমতি বস্তু চুৰ কৰি যেতিয়া জংঘলত লৈ যায়, যিজনে হিচাপ কৰিব পাৰে সুন্দৰকৈ তেওঁ হিচাপ কৰি সকলোৰে মাজত সমানকৈ ভাগ কৰি দিলে। সম্ৰাট মাহমুদ গজনবী ৰহমতুল্লাহ আলাইহি কয়, আমাৰ বস্তুখিনিও এতিয়া ভগোৱা হ'ল, সকলো নিজৰ নিজৰ ঘৰত গুচি যাবা, এটা কাম কৰা, সকলোৱে নিজৰ নিজৰ নাম ঠিকনা, নিজৰ এড্ৰেছ এটা কাগজত লিখি দিয়া, যাতে আমি নেক্সট টাইম যেতিয়া চুৰ কৰিম আমাৰ লগ কৰিবলৈ সহজ হয়। সকলোৱে নিজৰ নিজৰ নাম ঠিকনা এটা কাগজত লিখি দিলে, আৰু এই কাগজ চুলতান মাহমুদ গজনবীয়ে নিজৰ লগত লৈ আহিল। পিছদিনা পুলিচক হুকুম দিলে যে অমুক অমুক জাগাৰ পৰা অমুকক ধৰি আনা। সেই চুৰখিনিক পিছদিনা ধৰি অনা হ'ল। যেতিয়া ৰজাৰ আগত থিয় কৰিলে, ৰজাই হুকুম দিলে, চুলতান মাহমুদ গজনবীয়ে হুকুম দিলে এওঁলোকক ফাঁচি দি দিয়া। এওঁলোকক ফাঁচি দিয়াৰ কাৰণে কোনো সাক্ষী প্ৰমাণৰ কোনো প্ৰয়োজন নাই, কিয়নো সম্ৰাট নিজেই লগত আছিল। আল্লামা ৰুমি ৰহমতুল্লাহ আলাইহি লিখে, কিয়ামতৰ দিনাখন যেতিয়া জাহান্নামীসকলক জাহান্নামত দিয়া হ'ব, আল্লাহ তাআলাই হুকুম কৰিব যে এওঁলোকক জাহান্নামত দিয়াৰ কাৰণে কোনো সাক্ষী প্ৰমাণৰ কোনো প্ৰয়োজন নাই, কিয়নো আল্লাহ তাআলাই এনি টাইম তাৰ লগত হাজিৰ নাজিৰ আছিল। আল্লাহু আকবার, এনি টাইম আমাৰ লগত আল্লাহ তাআলা হাজিৰ নাজিৰ হয়। 2 কান্ধত 2 ফিৰিস্তা আছেই। ইয়াৰ পিছতো আল্লাহ তাআলা আলিমুল গায়ব হয়। আল্লাহ তাআলা ইন্নাল্লাহ আলিমুম বিজাতিস সুদুৰ ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ। আল্লাহ তাআলা সকলো বস্তুৰ ওপৰত তাকত আৰু কুৱত ৰাখে, সকলোৰে অন্তৰৰ খবৰ জানে। আল্লাহ তাআলা এনি টাইম আমাক চাই আছে। আল্লাহ ৰব্বুল আলামিন এনেকুৱা কুদৰতৰ অধিকাৰী হয়, অমাৱস্যাৰ অন্ধকাৰ ৰাতি যদি জমিনত সৰু সৰু পিপৰা ঘূৰি ফুৰে, আল্লাহ তাআলাই তাকো দেখা পায়, তাৰ ঠেঙৰ আৱাজ পৰ্যন্ত শুনে। সুবহানাল্লাহ, আল্লাহ তাআলা এনি টাইম হাজিৰ নাজিৰ হয়। মই কি কৰিছোঁ, ক'ত গৈছোঁ, যদি লুকুৱাই কিবা পাপ কৰিছোঁ, আল্লাহ তাআলাই দেখি আছে। আল্লাহ তাআলাৰ নজৰৰ পৰা কোনো কিছু উজ্জ্বল নহয়। কিয়ামতৰ দিনাখন যেতিয়া জাহান্নামীসকলক জাহান্নামত দিয়া হ'ব, তাৰ কাৰণে কোনো সাক্ষী প্ৰমাণৰ প্ৰয়োজন নাই। তাৰ পিছতো আল্লাহ তাআলাই 2জন ফিৰিস্তা এনি টাইম ৰাখি থৈ দিছে। চুলতান মাহমুদ গজনবীয়ে যেতিয়া হুকুম দিলে এওঁলোকক ফাঁচীঘাটত লৈ যোৱা, এওঁলোকক ফাঁচী দি দিব।
তেনে মুহূৰ্তত তেওঁলোকৰ মাজত এনেকুৱা এজন মানুহ আছিল যি নেকি ৰাতিৰ অন্ধকাৰত দেখা মানুহজনক দিনৰ পোহৰত চিনি পাই যায়। তেওঁ ৰজাক চিনি পাই গ'ল। তেওঁ অন্ধকাৰত ৰজাকটো দেখা পাইছিল, চুলতান মাহমুদ গজনবীক দেখা পাইছিল। তেওঁ কৈ উঠিলে, সেই জল্লাদ মোক অলপমান সময় দিয়া, ৰজাৰ লগত মোৰ কথা আছে, চুলতানৰ লগত মোৰ কথা আছে। যেতিয়া জল্লাদে খবৰ পঠালে চুলতানৰ ওচৰত এনেকুৱা কথা এজনে আপত্তি কৰি আছে, তেওঁৰ লাষ্ট এটা খাহিছ আৰু আখিৰ খাহিছটো পূৰা কৰিবই লাগে, আপোনাৰ লগত বোলে কিবা কথা আছে। তেওঁ নামি আহিলে। ৰজাই কি কৰিলে, যে তেওঁলোকক নমাই দিয়া, কি কথা আছে বাৰু কথা পাতি লওক। ওচৰত আহি মানুহজনে কান্দি দিলে যে মহাশয়, আপুনি ৱাদা কৰিছিলে যে আমাৰ মাজত সকলোৱে নিজৰ নিজৰ টেলেণ্ট দেখাব লাগে। আমি সকলোৱে নিজৰ নিজৰ টেলেণ্ট দেখাইছোঁ আৰু আমাৰ সেই টেলেণ্টেই আমাৰ আজি বৰবাদীৰ কাৰণ হৈছে। নিজৰ নিজৰ যিমান টেলেণ্ট আছে এইবোৰ টেলেণ্টে আমাক ফাঁচীঘাটত লৈ আহিছে। আপুনি দয়া কৰি আপোনাৰ টেলেণ্ট আপুনি প্ৰকাশ কৰক। আপুনিতো ৱাদা কৰিছিলে যে ফাঁচীঘাটত যদি আসামী লৈ যায়, সেই আসামী ফাঁচী দিয়াৰ সময়ত মোৰ দাড়ি যদি লৰচৰ কৰি দিয়ে, সেই ফাঁচীঘাটৰ আসামী মুক্তি পাই যায়। আপুনি দয়া কৰি আপোনাৰ টেলেণ্ট আপুনি প্ৰকাশ কৰক। চুলতান মাহমুদ গজনবী তেওঁলোকক ফাঁচীঘাটৰ পৰা মুক্তি দিলে আৰু ক'লে যে তোমালোকৰ যিবোৰ টেলেণ্ট আছে, এইবোৰ টেলেণ্টৰ দ্বাৰা তুমি বহুত আনন্দ কৰিছিলা, বহুত ফূৰ্তি কৰিছিলা, তাকাব্বুৰ কৰিছিলা যে মোৰ দৰে শক্তিশালী আৰু কোনো নাই। তোমাৰ সেই টেলেণ্টে তোমাক বচাব নোৱাৰে। সেই টেলেণ্টে তোমাক ফাঁচীঘাটলৈ লৈ আহিলে। আচল টেলেণ্টেড সেইজন হয়, তেওঁলোকৰ মাজত সেইজন প্ৰকৃত টেলেণ্টেড হয় যিজনে নেকি অন্ধকাৰত যাক দেখা পাইছিল তাক দিনৰ পোহৰতো চিনি পাইছে। প্ৰকৃত টেলেণ্টেড সেইজন হয়। আল্লামা ৰুমি ৰহমতুল্লাহ আলাইহি লিখে যে এই পৃথিৱীৰ অন্ধকাৰত থাকি যিজনে নেকি আল্লাহ তালাৰ মাৰিফাত হাসিল কৰিলে, আল্লাহ তালাই চিনি পালে, সেইজন প্ৰকৃত টেলেণ্টেড হয়। ইয়াৰ বাহিৰে যিমান হুনাৰ আছে, যিমান টেলেণ্ট আছে, কোনো টেলেণ্টে আমাক জাহান্নামৰ পৰা মুক্তি দিব নোৱাৰে। আচল টেলেণ্টেড প্ৰকৃত হুনাৰমন্দ সেইজন হয় যিজনে দুনিয়াৰ অন্ধকাৰত থাকি আল্লাহ তালাৰ মাৰিফাত হাসিল কৰিলে, আল্লাহ তালাক চিনি পালে। সেইকাৰণে যদি আল্লাহ তালাই আপোনাক দিনৰ ইলম দান কৰিছে, এনেকুৱা ইলম যাৰ দ্বাৰা আল্লাহ তালাৰ মাৰিফাত হাসিল কৰিব পাৰি, আল্লাহক চিনি পায়, নিজৰ আত্মাক চিনি পায়, নিজৰ সৃষ্টিকৰ্তাক চিনি পায়, সেইজন প্ৰকৃত হুনাৰমন্দ হয়। সেইজনক আল্লাহ তালাই বহুত ভাল পায়। যদি আল্লাহ তালাই আপোনাক এই নিয়ামত দান কৰিছে, দিনৰ সহি ইলম দান কৰিছে, তেতিয়াহ'লে আপুনি সৌভাগ্যৱান হয়, আল্লাহ তালাৰ পছন্দনীয় বান্দা হয়। দ্বিতীয় নম্বৰত যিজনক আল্লাহ তালাই বহুত বেছি ভাল পায়, বহুত পছন্দ কৰে, সেইজনক 2 নম্বৰ যিটো নিয়ামত দান কৰে সেইটো হৈছে তেওঁৰ অন্তৰ কোষাদা কৰি দিয়ে। সেইজনে আল্লাহ তালাৰ ৰাস্তাত দান খৈৰাত কৰে, গৰীব দুখীয়াসকলক সহায় কৰিব পাৰে। হ'ব পাৰে মানুহজনৰ বহুত টকা পইচা নাই, কিন্তু তেওঁ গৰীব দুখীয়াসকলক সহায় কৰি ভাল পায়, আল্লাহৰ ৰাস্তাত খৰচ কৰি ভাল পায়। তাৰ অন্তৰ কোষাদা হয়। পকেট খালী থাকিলেও অন্তৰ কোষাদা হয়, অন্তৰ বহল হয়। যদি আল্লাহৰ ৰাস্তাত আপুনি দান কৰিব পাৰিছে, গৰীব দুখীয়াক সহায় কৰিব পাৰিছে, লাগিলে 2 টকাই হোক, কম পইচাই হোক, আপুনি সহায় কৰাৰ তাকত ৰাখে, আল্লাহ তালাই সেই দিল আপোনাক দিছে, তেতিয়াহ'লে আপুনি সৌভাগ্যৱান হয়, আল্লাহ তালাৰ পছন্দনীয় বান্দা হয়। তৃতীয় নম্বৰ যিজনক আল্লাহ তালাই বহুত বেছি ভাল পায়, সেইজনক আল্লাহ তালাই নম্ৰ ভদ্ৰ কৰি দিয়ে। তেওঁ যেতিয়া জমিনত চলাফুৰা কৰে, ওয়া ইবাদুৰ ৰহমানিল্লাযিনা ইয়ামশুনা আলাল আৰদি হাওনা ওয়া ইযা খাতাবাহুমুল জাহিলুন ক্বালু সালামা। ৰহমানৰ বান্দা সেইসকল যিসকলে জমিনত চলাফুৰা কৰোঁতে নম্ৰ ভদ্ৰ হৈ চলাফুৰা কৰে। জাহিলৰ লগত যেতিয়া কথা পাতে, মূৰ্খৰ লগত কথা পাতে, তেওঁলোকৰ লগতো শান্তিৰ বাৰ্তা দিয়ে, তেওঁলোকৰ লগত মূৰ্খৰ লগত তৰ্কত ব্যস্ত হৈ নাযায়, ইটাৰ জবাব পাথৰেৰে নিদিয়ে, নম্ৰ ভদ্ৰ হৈ কথা পাতে। লুকমান হাকিমে তেখেতৰ পুত্ৰক কৈছিল, লা তামশি ফিল আৰদি মাৰহা ইন্নাকা লান তাখৰিকাল আৰদ ওয়া লান তাবলুগাল জিবালা তুলা। হে মোৰ মৰমৰ পুত্ৰ, তুমি জমিনত চিনা টান কৰি, বুকু টান কৰি, বুকু ফুলাই ঘূৰি নুফুৰিবা। কাৰণ তোমাৰ শক্তি ইমানো হোৱা নাই, তুমি ইমানো শক্তিশালী হোৱা নাই যে তুমি ভৰিৰে গচকি জমিন ফালি দিব পাৰিবা। আৰু তোমাৰ কদ ইমানো উচ্চতা হোৱা নাই, তোমাৰ উচ্চতা ইমানো হোৱা নাই যে তুমি পাহাৰ অতিক্ৰম কৰিব পাৰিবা। গতিকে জমিনত যেতিয়া তুমি চলাফুৰা কৰা, নম্ৰ ভদ্ৰ হৈ চলাফুৰা কৰা। যাৰ মাজত নেকি নম্ৰতা আছে, ভদ্ৰতা আছে, সেইজন সৌভাগ্যৱান হয়, আল্লাহ তালে তাক পছন্দ কৰে, সেইজনক ভাল পায়। সেইকাৰণে এই গুণ আল্লাহ তালে তাক দান কৰিছে। মনত ৰাখিব, যদি এই 3টা বস্তু আপোনাৰ মাজত আছে, আপুনি সৌভাগ্যৱান হয়। আপুনি যি নিয়ামত পাইছে, এজনে কোটি কোটি টকা খৰচ কৰিও এই নিয়ামত হাসিল কৰিব নোৱাৰে যদি আল্লাহ তালাই নিদিয়ে। মনত ৰাখিব, আমাৰ মাজত প্ৰকৃত টেলেণ্টেড সেইজন হয় যিজনে এই পৃথিৱীৰ অন্ধকাৰত থাকি আল্লাহ তালাৰ পেহচান, আল্লাহ তালাৰ মাৰিফাত হাসিল কৰিব পাৰিলে। আল্লাহ ৰব্বুল আলামিন আমাৰ সকলোৰে মাজত এই টেলেণ্ট আল্লাহ তালাই সৃষ্টি কৰি দিয়ক, এই হুনাৰমন্দ আমাকো বনাই দিয়ক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।